লংকাৰ কাকিত বনৰীয়া হাতীৰ সন্ত্ৰাস। এটা বনৰীয়া হাতীয়ে কাকিৰ বিহাৰী বস্তিত সন্ত্ৰাস চলাই 5জনকৈ লোকৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীটোৰ আক্ৰমণত নন্দকিশোৰ ৰবিদাস নামৰ লোকজনৰ এখন হাত ভাঙি যায়। মোৰ নাম নন্দকিশোৰ ৰবিদাস, গাঁও 2000 বিঘা বিহাৰী গাঁও 3 নম্বৰ কাকি। আৰু ৰাতি 2টা সময়ত হাতী মানে আহিলে ঘৰ চৰ ভাঙি আছিলে। মই ভাবিছোঁ কি যে মানে কিবা মানে ওলাইছে। মই চাইছোঁ, গৈ পেলাই চালোঁ, তেতিয়া হাতীয়ে মোক খেদি মানে ইয়াতে মানে মই পৰি গ'লোঁ। পৰাৰ পিছত মানে মোৰ হাত চাত ভাঙি গ'ল। 2বাৰ মোক এটেক কৰিছে হাতীয়ে একদম। তাৰ পৰা মই কোনোমতে মানে পলালোঁ। আৰু পলাৰ পিছত মানে আকৌ হাতী খেদিলে মোক। সেইকাৰণে মানে মই বহুত কষ্টত পৰি আছোঁ। মই দুখীয়া মানুহ ছাৰ, মই কেনেকৈ কি কৰিম এতিয়া। 3টা পোৱালি মোৰ, কেনেকৈ মই পোৱালিকেইটাক মই কাম বন কৰি পেলাই খোৱা মানুহ, এতিয়া হাত ভাঙি গ'ল, মই কেনেকৈ কি কৰিম ছাৰ। হাতীটোৰ সন্ত্ৰাসত ৰবীন্দ্ৰ চৌহান, কেশৱ চৌহান, সুন্দৰ ৰবিদাস আৰু হৰিপ্ৰসাদ চৌহান নামৰ লোককেইজন প্ৰথমপি ৰক্ষা পৰে। উল্লেখ্য যে বিগত কিছুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগীয়ে। হাতী প্ৰায় 4টামান বজাত আহি পেলাই ইয়াত 5টা ঘৰ ভাঙিলে। আৰু ইমানে ভাগ্য ভাল যে এই ৰুমটোত 5টা মাক জীয়েক পুতেক মিলি 5টা ল'ৰা ছোৱালী শুই আছিলে, কিন্তু গিয়েকো নাই, অকলশৰীয়া সিহঁত আছিলে। অকস্মাতে আহি হাতী যেতিয়া ভাঙিছে, যেনে তেনে এই চুকত গৈ লুকাই পেলাই হাতী ল'ৰা ছোৱালী বাচিছে। এতিয়া আজি কোনোমতে ঘৰটো বনাইছিলে, হাতী আহি গোটেই ধ্বংস কৰি গ'ল। ভিতৰ ভঁৰাল চৰাল ভাঙি চাউল তাউল সব নষ্ট কৰি পেলাইছে। গাঁও এখনৰ নাম হ'ল 3 নং কাকি 2000 বিঘা বিহাৰী গাঁও। 4টা বজাত ফাৰ্ষ্টলৈ ফোন মাৰিছোঁ, ফাৰ্ষ্টে ৰিচিভে নকৰে। ইমান ফোন মাৰিছোঁ, আহি পেলাই হাতীটো কমচে কম কিবা এটা হেৰি কৰক, কিন্তু নাই, কোনো ৰেছপণ্ডে নিদিয়ে। তেওঁলোকে ফোনে ৰিচিভ নকৰে, এতিয়ালৈকে অহা নাই। এই দুখীয়া মানুহখিনিৰ কাৰণে যদি চৰকাৰে কিবা সহায় সহযোগ আগবঢ়ায় তেতিয়াহ'লে খুব ভাল পালোঁ হয়। কাৰণ এই ভৰ বাৰিষাত ক'ৰ পৰা খাব তেওঁলোকে? দিন হাজিৰা কৰা মানুহ, ঘৰ বনাব নে ল'ৰা ছোৱালী পঢ়িবলৈ হাজিৰা কৰি গোটাব? ক'ৰ পৰা খাব? বহুত কষ্টত তেওঁলোকে আছে ইয়াত। ঘৰ চৰ হাতী আহি ভাঙিলে, মানুহে ইমান ক্ষতি কৰিলে, হাত ভাঙি গ'ল, এতিয়ালৈকে ফৰেষ্টাৰ নাই। কোনোবা দুখীয়া মানুহে যদি ঘৰ এটা বনাবৰ কাৰণে গছ কাটে, ফৰেষ্টাৰ গাড়ীকে গাড়ী ফৰেষ্টাৰ আহি পहुঁচি যায়। আৰু কোনোবা যদি দুখীয়া মানুহে ঘৰ বনাবলৈ, ঘৰ ভেটি উঠাবলৈ যদি JCB লগায়, সেইটোকো ধৰিবলৈ পুলিচে আহি যায়, এই ফৰেষ্টাৰ মানুহ আহি যায়। কিন্তু ইয়াত যে মানুহ মৰা অৱস্থা, এইটো চাবলৈ এতিয়ালৈকে খবৰ নাই। য'ত পইচা পাবলৈ আছে তেনেকুৱা দৌৰি আহিব। ইয়াত যে দেখিছে যে আমাৰ লছ হ'ব, ইয়াত অহা নাই। এইটো কেনেকুৱা সাংঘাতিক কাম তেওঁলোকৰ, এতিয়ালৈকে খা খবৰ ল'বলৈ অহা নাই। BJP চৰকাৰখনে ইমান কথা কৈ থাকে, কিন্তু তেওঁলোকৰ একশ্যন ল'ব নোৱাৰে এইখিনিত, যে তেওঁলোকে ইমান হেমাহি কিয় কৰি আছে। তেওঁলোকে টকা অংকত দৌৰে, কিন্তু এই দুখীয়া মানুহক খাতিৰত নদৌৰে কিয়? সেইটোও কৰক, চবফালে চাওক। লংকাৰ পৰা অলিউৰ ৰহমান লস্কৰৰ ৰিপৰ্ট, NV Live।